নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহিতপল দাস চাহক আজিৰ বাতৰি দেৰগাঁও নিবাসী বৰ্ষীয়ান মুক্তিযুঁজাৰু অৱসৰপ্ৰাপ্ত শিক্ষক গণেশ চন্দ্ৰ হাজৰিকাৰ গত শুক্ৰবাৰে নিজা বাসগৃহত ইহলীলা সম্বৰণ নিউজৰ ৰিপৰ্ট দেৰগাঁৱৰ বৰ্ষীয়ান মুক্তিযুঁজাৰু অৱসৰপ্ৰাপ্ত শিক্ষক গণেশ চন্দ্ৰ হাজৰিকাৰ গত শুক্ৰবাৰে নিজা বাসভৱনত দেহাৱসান ঘটে উল্লেখযোগ্য যে দেৰগাঁৱৰ বৰ্ষীয়ান মুক্তিযুঁজাৰু অৱসৰপ্ৰাপ্ত শিক্ষক গণেশ চন্দ্ৰ হাজৰিকাৰ গত 31 জানুৱাৰী শুক্ৰবাৰে নিশা গোলাঘাট জিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত দেৰগাঁও চহৰৰ সমীপৰ আফুৱা গাঁৱৰ নিজা বাসভৱনত দেহাৱসান ঘটে। এইটো আমাৰ দেৰগাঁওবাসীৰ কাৰণে খুব আজি এটা সুখৰ দিন, কাৰণ 106 বছৰ মুক্তিযোদ্ধা এজন, তাকো তেওঁ যিদিনাই হস্পিটেলাইজ হৈছিলে উৰুকাৰ দিনা তেখেত সম্পূৰ্ণ সুস্থ অৱস্থাতে আছিলে। আমি গম পোৱা মতে বা সংবাদ মাধ্যমৰ ব্যক্তিৰ পৰা গম পোৱা মতে তেওঁ এতিয়াও বাতৰি কাকত নিজে কোনো চশমা নিপিন্ধাকৈ পঢ়ে। গতিকে খুব ডাঙৰ কথা। আমাৰ দেৰগাঁও আজি আমি অভিভাৱক হেৰুৱা যেন লাগিছে সকলোৰে। গতিকে ইয়াত যিখিনি আজি দল সংগঠনৰ লগ লাগিছে, যিখিনি আমাৰ নেতৃস্থানীয় ব্যক্তি আছে, যিখিনি বিদ্বৎ সমাজ আছে, সকলোৱে একেমুখে কৈছে যে আমি আমাৰ সকলোৰে শ্ৰদ্ধাৰ গাঁঠি ছাৰক হেৰুৱালোঁ। যে তেখেত খুব শিক্ষক হিচাপে খুব এজন ষ্ট্ৰিক্ট শিক্ষক আছিলে। বহুত ছাত্ৰ আমাৰ মাজতে আছে। গতিকে অসমৰ কাৰণে, অকল দেৰগাঁওবাসীৰ কাৰণে নহয়, গোলাঘাটৰ কাৰণে নহয়, আজি অসমৰ কাৰণে এটা ডাঙৰ লছ, আমাৰ খুব বৃহৎ ক্ষতি। আজিৰ এই মুহূৰ্তত আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ তৰফৰ পৰা আন্তৰিক আমি শোকবাৰ্তা প্ৰেৰণ কৰিছোঁ। আমি সকলোৱে আজি ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি দিছোঁ। আমাৰ আশা, তেখেতে যিখিনি আমাৰ আদৰ্শ দি গৈছিলে, দেৰগাঁওবাসীক আদৰ্শ দি গৈছিলে, সেইখিনি আমি গ্ৰহণ কৰি দেশৰ সেৱাত ব্ৰতী হ'বলৈ উদ্বুদ্ধ কৰিব পৰৱৰ্তী সময়ত। গতিকে মই পুনৰবাৰ আজি এই ৰাজহুৱাভাৱে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু ভগৱানৰ ওচৰত তেখেতৰ পৰিয়ালবৰ্গক যাতে এই সময়খিনিত ধৈৰ্য ধৰিবলৈ শক্তি দিয়ে, তাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। নিশ্চয় কালি মই আমাৰ আয়ুক্ত মহোদয়ৰ লগত গোলাঘাটলৈ কথা পাতিছোঁ। তেখেতৰ ব্যক্তিগতভাৱে আহিব। নিশ্চয় আপোনাৰ যি কথাখিনি ক'লে, যদি তেখেতক আগতে কথাখিনি গম পালোঁ, কিছুদিন আগতেও মুখ্যমন্ত্ৰী মহোদয় আহি গৈছিলে, আমি লগ কৰাই দিব পাৰিলোহেঁতেন। কিন্তু তেখেতৰ যি আজি স্বৰ্গগামী হ'ল, এই খবৰটো নিশ্চয় আমি মুখ্যমন্ত্ৰী মহোদয়ৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰিম। আমি খবৰটো দিম। 1936 চনত নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই সমগ্ৰ দেশজুৰি মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে চলা আন্দোলনত জঁপিয়াই পৰিছিল এইগৰাকী পৰম শ্ৰদ্ধাৰ মুক্তিযোদ্ধাগৰাকীৰ পৰলোকপ্ৰাপ্তিৰ খবৰ পাই তেখেতৰ বাসগৃহত অগণন গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতেই তেখেতৰ নিজা গাঁৱৰ নামঘৰ, আফুৱা গাঁও নামঘৰ, বাপুজী মন্দিৰ, দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতিৰ নামঘৰ, দেৰগাঁও আঞ্চলিক সৰ্বজনীন নামঘৰ আদিত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতেই দেৰগাঁও নয়ন শৰ্মা স্মৃতি পথাৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মুক্তিযোদ্ধাগৰাকীৰ নিজ বাসগৃহতেই অন্তিম সৎকাৰ কৰা হয়। নয়ন শৰ্মা স্মৃতি পথাৰত জনোৱা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে দেৰগাঁও সমজিলাৰ আয়ুক্ত দামোদৰ বৰ্মনকে মুখ্য কৰি কেইবাগৰাকীও প্ৰশাসনিক বিষয়াৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু গণ্যমান্য ব্যক্তিসকল। অতিশয় মৰ্মাহত হৈছোঁ। 1976 চনৰ আগতেই গণেশ হাজৰিকাদেৱে আৰু কেইজনমান ব্যক্তি আছিলে, তেখেতসকলে আমাৰ দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতি এই নামভাগী পালন কৰিবৰ কাৰণে তেখেতসকলে বিভিন্ন ধৰণৰ কষ্ট কৰিছিলে। শেষত গৈ 1976 চনত লঠাগাঁও নামঘৰতে প্ৰথম নামভাগী অনুষ্ঠিত কৰি বৰ্তমান 50 সংখ্যক নাম সংঘ ভৰি দিছেহি। আমি আজি অতি মৰ্মাহত হৈছোঁ। তেখেতে এই নাম কীৰ্তনৰ কাৰণে যথেষ্ট কষ্ট কৰিছিল। তেখেতে গাঁৱে ভূঞে ঘূৰি বিভিন্ন লোকক লগ কৰি পেলাই এই অনুষ্ঠানটি ভাগে যাতে সুচাৰুৰূপে আমি চলাই থাকিব পাৰোঁ, তাৰ কাৰণে তেখেতে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। আৰু ইতিমধ্যে আমি দেৰগাঁও আঞ্চলিক নাম কীৰ্তন সমিতিৰ সৌজন্যত দেৰগাঁও নয়ন সমাজ স্মৃতি পথাৰৰ সমীপত এটা আঞ্চলিক সাৰ্বজনীন নামঘৰ প্ৰতিষ্ঠা কৰিছোঁ। এই প্ৰতিষ্ঠা কৰা নামঘৰটিত তেখেতে প্ৰথমতে যিটুকুৰা ভূমি আছিল, বৰ দ খাৱৈ আছিল, তাতে তেখেতে এটা খুঁটা দিছিল আমাৰ
মেইন খুঁটা দি পেলাই তেখেতে আমাৰ নামঘৰটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে বহুত সহায় কৰিছিল। আজি আমি গোটেই আঞ্চলিক নাম কীৰ্তন সমিতিৰ লগতে আমাৰ দেৰগাঁও যি সাৰ্বজনীন নামঘৰৰ আছে সকলো ব্যক্তিয়ে তেখেতৰ যি আজি মৃত্যু হ'ল সেই মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু আশা কৰিছোঁ যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেখেতৰ সেই পুণ্যাত্মাই য'তে আছে ত'ৰ পৰাই যাতে তেখেতে আশীৰ্বাদ কৰক, যাতে আমাৰ আঞ্চলিক নাম কীৰ্তন সমিতি ভাগি আমি এনেধৰণে অক্ষুণ্ণ ৰাখিব পাৰোঁ। তাৰ কাৰণে আমি তেখেতৰ ওচৰত নতশিৰে প্ৰণাম জনাইছোঁ আৰু তেখেতৰ আমি আত্মাই সদগতি লাভ কৰক এই কামনা কৰিছোঁ। আমাৰ স্বজনীয়া বাই ভনীসকলক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিছিলে। তেখেতৰ ত্যাগৰ বিনিময়তে আমি গঢ়ি উঠিলোঁ। তেখেতৰ সেইখিনি আছে। তাৰোপৰি অৰ্থনৈতিকভাৱে তেখেতে আমাক সবল কৰি ৰাখিলে, সেইখিনিও আছে। তেখেতে ৰাজহুৱাভাৱে ৰাজহুৱাভাৱে তেখেতে গোটেইখিনি কাম দেৰগাঁৱৰ প্ৰায় সংগঠনৰ লগত জড়িত আছিলে, সেইবিলাকৰ কাম কৰিছিলে। আৰু তেখেতৰ আত্মাৰ সদগতিৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। তেখেতে 1948 চনত দেৰগাঁও বালক উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকত আৰম্ভ কৰে 48 চনত। তাৰপিছত দেৰগাঁও কমাৰগাঁও বইজ এম ভি স্কুললৈ যায় প্ৰধান শিক্ষক হিচাপে। তেখেতে 1981 চনত ৰিটায়াৰ অৱসৰ গ্ৰহণ কৰে। ইতিমধ্যে তেখেতে ছ'চিয়েল কামত বিভিন্ন ধৰণে জড়িত আছিলে। তেখেতে স্বাধীনতা যুঁজৰ আছিলে, গোলাপ পূজাৰী ছাৰ, নৰেন শৰ্মা ছাৰ আৰু অন্য ব্যক্তিসকলৰ লগত তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিলে। সেই সূত্ৰে তেখেতে আপোনাৰ পেঞ্চনো পাইছিলে আৰু তেখেতৰ শেষত 105 বছৰ বয়সত যোৱা জানুৱাৰী 3 তাৰিখে তেখেতৰ স্বৰ্গভূমি হয়। মহাত্মা গান্ধীক সান্নিধ্য লাভ কৰিছিলে। দেৰগাঁৱৰ বিভিন্ন সেই সমসাময়িক মানে মুক্তিযোদ্ধাসকলক লগ পাইছিল। তেখেতসকলৰ লগত মানে একেলগে কৰ্মত আগবাঢ়িছিল। বিশেষকৈ গোলাপ পূজাৰী, নৰেন শৰ্মা, জীৱেশ্বৰ হাজৰিকা আদি কৰি সকলৰ সৈতে তেখেতে মানে সংগত আছিলে। তেখেতৰ আশা মানে কি, তেখেতেও কৈছে মই এইটো কৰি গ'লোঁ, দেৰগাঁওখনৰ উন্নতি হওক, চবৰে উন্নতি হওক, সেইটোৱে বিচাৰে। তেখেত এজন ৰাজহুৱা ব্যক্তি। তেখেতৰ ৰাজহুৱা ব্যক্তিৰ কাৰণে তেখেতৰ নিজৰ স্বাৰ্থৰ উৰ্ধত থাকি তেখেতে দেৰগাঁৱৰ উন্নতিৰ কাৰণে দেৰগাঁও অঞ্চলৰ সাহিত্যকে আদি কৰি সকলো অনুষ্ঠানৰ উন্নতি কামনা কৰি থৈ গৈছে তেখেতে। আত্মাটোৱে চিৰ মুক্তি পাওক, স্বৰ্গপ্ৰাপ্তি হওক। মই কিমান বয়স পালে তেখেতে? 106 বছৰ। ঘৰত কোন কোন আছে? বোৱাৰী আছে, ভাই আছে, দাদা নবৌ আছে, মই আছোঁ। কি বিচাৰে শেষত এতিয়া কি ক'ব? ৰাইজে যথেষ্ট এইখিনি সন্মানেই থাকে। সকাম নিকাম হোৱালৈকে মানুহখিনি সহায় সহযোগে কৰ্মখিনি কৰি নিয়াত সহায় কৰে, সেইকে কামনা কৰিছোঁ। আৰু অৱসান এজন অভিভাৱক হেৰুৱালে। মোৰ আমাৰ প্ৰত্যেকে ঘৰতে যথেষ্ট মৰমীয়াল কিন্তু অত্যন্ত কাৰাও। বৰ ধুনীয়াকৈ শাসন কৰি আমাৰ ল'ৰা ছোৱালীকেইটাক ধুনীয়াকৈ গঢ় দিলে। সকলোখিনিয়ে প্ৰতিষ্ঠিত হ'ল। এই দেৰগাঁওবাসীৰ অকল আমিয়েই নহয়, দেৰগাঁওবাসীয়ে সমগ্ৰ জনসাধাৰণে পিতৃস্বৰূপ এজন ব্যক্তিক হেৰুৱাইছে। ইয়াত সকলোৱে মানুহে শ্ৰদ্ধাঞ্জলি জ্বলাইছে, বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি জ্বলাইছে। আমি ইয়াত তেখেতৰ পৰিয়ালৰ ব্যক্তি হিচাপে সন্তুষ্ট হৈছোঁ, সকলোকে সমাসন জনাইছোঁ। ইয়াৰ পিছত আমি অন্তিম সৎকাৰ ক'ত কৰিব? আমাৰ অন্তিম সৎকাৰ ঘৰৰ ওচৰলৈ লৈ মই সেইটোকে শুই দিছিলোঁ। ঘৰৰ ওচৰত জেগা আছে, মা আছে, তাত মাৰ ওচৰতে গাঁৱতে কৰিম। পালনামৰ সম্পৰ্কে তেখেতে বেৰগাঁও বইজ এম ভিত কাম কৰিছিল। তাৰপিছত কমাৰগাঁৱলৈ হেডমাষ্টাৰ হিচাপে বদলি হৈ গ'ল। তাত সভাপতি আছিলে উমেশ গোস্বামী পূজাৰী চুকৰ। তেখেতৰ লগত এখেতে আলোচনা কৰিলে। আলোচনাৰ মৰ্মে তেখেতে আমাৰ দেৰগাঁও হাই ছেকেণ্ডেৰী প্ৰয়াত ডালিমপাঠক ছাত্ৰক মতা কথা ক'লে। দুইজন আহি মাতি 3জনৰ ভিতৰত এই নামভাগ পাতিবলৈ সিদ্ধান্ত কৰিলে। সিদ্ধান্ত কৰাৰ পাছত প্ৰথমতে
কমাৰগাঁৱতে পতাৰ কথা আছিলে, কিন্তু সেই সময়ত কমাৰগাঁৱৰ অৱস্থাটো অলপ দুৰ্বল আছিলে কাৰণে এই ডালিমপাটক ছাৰে লঠা গাঁৱলৈ প্ৰথম নামভাগ তাত প্ৰতিষ্ঠা কৰিছে। আৰু দেউতাৰ তেতিয়া দায়িত্বত নাছিলে, সভাপতি বোধকৰো ডালিমপাটক ছাৰে আছিলে। এই দেৰগাঁৱৰ আফুৱা গাঁও তথা কমাৰগাঁৱত জন্মগ্ৰহণ কৰা শ্ৰদ্ধাৰ প্ৰয়াত গণেশ হাজৰিকা ছাৰ মোৰ শিক্ষাগুৰু আছিল। মোক কমাৰগাঁও বইজ এম ই স্কুলত 4ৰ্থ শ্ৰেণীত মোক পঢ়াইছিল আৰু তেখেত এগৰাকী অতি কৃতি শিক্ষক আছিল। আমাক বৃত্তি পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰাইছিল আৰু তেখেত মুক্তিযুঁজাৰু হিচাপে সমগ্ৰ অসমতে তেখেতৰ এটা সন্মান আছে। আৰু 106 বছৰ অতিক্ৰম কৰি এই মৃত্যু হোৱাত আমি অঞ্চলটোৱে গৌৰৱবোধ কৰিছোঁ। আৰু আজি যদিও দুখৰ দিন, তথাপিও আমি গৌৰৱেৰে কওঁ যে এনে এগৰাকী মুক্তিযুঁজাৰু আমাৰ মাজৰ পৰা আমি বিদায় দিব পাৰিছোঁ। আৰু তেখেত য'তেই থাকে যাতে আমাক সকলোকে আশীষ কৰক আৰু তেখেতৰ এই যি আদৰ্শ, সেই আদৰ্শ যাতে নতুন প্ৰজন্মই গ্ৰহণ কৰি আমাৰ ভাৰতৰ ঐক্যৰ কাৰণে যাতে কাম কৰিব পাৰে আশা কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।